আৰু সেইকাৰণে আমি এই মঞ্চত আমি সাংবাদিক সন্মিলন আৰু সম্বৰ্ধনা অনুষ্ঠান এটাৰ আয়োজন কৰিছোঁ, য'ত অসমৰ প্ৰতিখন জিলাৰ পৰা একোজনকৈ সাংবাদিক তাত উপস্থিত হ'ব আৰু বৰেণ্য কিছু সাংবাদিকৰ জৰিয়তে আমি এই আমাৰ যি চিন্তা ভাৱনা আমাৰ জাতীয় জীৱনক আগবঢ়াই লৈ যোৱাৰ যি প্ৰয়াস, সেই প্ৰয়াস আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। গতিকে আমি ৩ ফেব্ৰুৱাৰীৰ দিনাখন 10 বজাত অসমৰ ছাত্ৰ যুৱ সন্মিলন এখন আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই ছাত্ৰ যুৱ সন্মিলনত আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ছাত্ৰ যুৱকসকলৰ মুৰব্বীসকলক আমি তাত আমন্ত্ৰণ জনাইছোঁ। গতিকে এই ডেকা শক্তিৰ এই বিকাশ, আমাৰ জাতীয় জীৱনৰ এই যি পূৰ্ণ বিকাশ, সেই বিকাশ আমি কৰাৰ প্ৰয়াস আমি কৰিছোঁ। গতিকে ইয়াৰ লগে লগে আমাৰ যি নতুন প্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ যি ৰামধেনু অনুষ্ঠান, আমাৰ মহিলাসকলৰ সৰ্বাংগীন বিকাশৰ যি আকাশ অনুষ্ঠান, শিশুসকলৰ মনস্তত্ব বিকাশৰ কুহি অনুষ্ঠান, সেই কাৰ্যসূচী ৰূপায়ণৰ আমি পূৰ্ণ প্ৰয়াস আমি কৰিছোঁ। গতিকে অসম সাহিত্য সভাই এইবাৰ নতুন প্ৰজন্মক আকৰ্ষিত কৰিবৰ কাৰণে সময়ৰ গতিত খোজ মিলাই আগবাঢ়ি যোৱাৰ পূৰ্ণ প্ৰয়াসৰ মাজেৰে আমি ডিজিটেল মাধ্যমত অসমীয়া ভাষা সাহিত্য চৰ্চাৰ এক প্ৰয়াস তাত কৰিছোঁ। আৰু সেই ডিজিটেল মাধ্যমত অসমীয়া ভাষা সাহিত্য চৰ্চাৰ এই আলোচনাত এই কাৰ্যৰ লগত জড়িত বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি নতুন প্ৰজন্মৰ আমাৰ যুৱক যুৱতীসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাৰ লগে লগে আমাৰ দুখনকৈ মুকলি সভা আমাৰ অনুষ্ঠিত হ'ব। আৰু প্ৰথমখন মুকলি সভাত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে ইতিমধ্যে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিম বুলি আমাক কেইবাবাৰো কথা দিছে, আৰু আমাৰ সভাপতি মহোদয়েও তেখেতৰ সাক্ষাৎ পাইছে আৰু তেখেতে উপস্থিত থাকিব বুলি আমাক জনাইছে। আৰু আদৰণি সমিতিৰ লগতো তেখেতে বহিছে আৰু এইখন মুকলি সভাত তেখেতে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ প্ৰয়াস কৰিছে। আৰু 2 ফেব্ৰুৱাৰী এই দিনাখনে আমাৰ এজন বৰেণ্য পণ্ডিত, ভাৰতৰ এগৰাকী বৰেণ্য পণ্ডিত, পৰম সন্মানীয় অতিথি হিচাপে এই অনুষ্ঠানত উপস্থিত থাকিব অধ্যাপক সম্পদানন্দ মিশ্ৰ। ইতিমধ্যে তেখেতৰ লগত আমি কেইবালানিও আলোচনা কৰিছোঁ আৰু প্ৰতিটো সময়ত তেখেতৰ লগত আমি বাৰ্তা বিনিময় কৰি গৈছোঁ। আৰু আটাইতকৈ আনন্দ লাগিছে যে তেখেতৰ অসমীয়া ভাষাৰ যিটো অধ্যয়ন, গতিকে সেই অধ্যয়ন দেখি মই অতিকৈ আনন্দিত। কাৰণ যিবোৰ কিছুমান কথা তেখেতে মোৰ লগত সততে মত বিনিময় কৰিছে, মই অতি আনন্দিত হৈছোঁ। আমি দ্বিতীয়খন মুকলি সভাত আমাৰ কেন্দ্ৰীয় মন্ত্ৰী, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালদেৱক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ, আৰু তেখেতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণৰ পোষকতাও কৰিছে। আৰু এই অনুষ্ঠানটোত মণিপুৰৰ এগৰাকী বিখ্যাত সাহিত্যিক, গৱেষক, পণ্ডিত ডক্টৰ আইৰম গম্ভীৰ সিং এই সভাত উপস্থিত থাকিব পৰম সন্মানীয় অতিথি হিচাপে। গতিকে আমি প্ৰতিটো স্তৰত আমাৰ 7 ভনী ৰাজ্যৰ পৰা বিভিন্ন প্ৰতিনিধি আমাৰ ইয়ালৈ আহিব। ইতিমধ্যে আমাৰ আমেৰিকা